ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি এটা সুন্দৰ ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰি লৈ আহিছো। আশা কৰোঁ তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত তোমালোকৰ কাৰণে কেইটামান ইংৰাজী শব্দ লৈ আহিছো, যিকেইটা শব্দ সিংগুলাৰ ফৰ্মত আৰু প্লুৰেল ফৰ্মত এটাই শব্দ একেদৰে ব্যৱহাৰ হয়। সেয়েহে আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো অলপ মনোযোগেৰে চাবা। আহাচোন আমি শব্দকেইটা পঢ়ি লওঁ। এয়াৰক্ৰাফ্ট, প্লুৰেলতো এয়াৰক্ৰাফ্টে লিখিম। এণ্টেলপ, প্লুৰেলতো এণ্টেলপে লিখিম। বাইচন, বাইচন। ব্লুফিছ, বাফেলো, বাফেলো। ডিয়াৰ মানে হৰিণ, হৰিণৰো প্লুৰেল নাই। ডাক, ডাক। ডাকৰ ক্ষেত্ৰত আমি কনটেক্সট ডিপেণ্ডেণ্ট বুলি লিখা হৈছে, অৰ্থাৎ কেতিয়াবা আমি প্লুৰেল ব্যৱহাৰ কৰিব পাৰোঁ এছ। এল্ক, এল্ক। ফিছ, ফিছৰ ক্ষেত্ৰতো আমি কেতিয়াবা ফিছৰ পিছফালে ইএছ লগাব পাৰোঁ, যদিহে এটা পুখুৰীত থকা বিভিন্ন মাছৰ কথা কয়। কিন্তু এবিধেই মাছ যদি বহুত হয় আমি ফিছে লিখিম। ফ্লাউণ্ডাৰ, ফ্লাউণ্ডাৰ। ফাৰ্নিচাৰ, ফাৰ্নিচাৰ। গেলন, গেলন। গল্ডফিছ, গল্ডফিছ। গ্ৰাউজ, গ্ৰাউজ। হেডক, হেডক। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'টো ভাল পাবা। তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।